ভালকৈ থাকিব পাৰিম হয় নাই আমাৰ যদি কোনোবা ঘৰত হুলস্থুল কৰি থাকে তেতিয়া আমি কিতাপ পঢ়িব পাৰিম জানো নোৱাৰিম নহয় গতিকে ভাল পৰিৱেশ এটা লাগিব আমি পঢ়া শুনা কৰিব গতিকে এইখিনি কথা মনত ৰাখিব আৰু লগতে আমি যে কওঁ গছ ৰুব লাগে গছ সংৰক্ষণ কৰিব লাগে বা ধৰক কাৰোবাৰ ঘৰত আম গছ আছে কাৰোবাৰ ঘৰত কঁঠাল আছে কাৰোবাৰ ঘৰত লেটেকু আছে হয় নাই বা আমি চবে 4-5টা মিলি বেলেগৰ বাৰীলৈ যাওঁ নাই যাওঁ নে আম পাৰিবলৈ যাওঁ কঁঠাল পাৰিবলৈ যাওঁ হয় নাই আমি যদি ঘৰতে গছজোপা ৰুই লওঁ তেতিয়াহ'লে আমিতো বেলেগৰ ঘৰলৈ যাব নালাগে খেদি যায় আমাক আকৌ মনে মনে যাওঁ পিছফালে হয় নাই মধুৰি খাবলৈ যাওঁ হয় নাই গতিকে মা দেউতাক ক'বা যে গছ পুলি অকণমান আনি দিয়া বা মা মধুৰি পুলি এটা ৰোৱা কঁঠাল পুলি এটা ৰোৱা কি দিয়ে গছে কি দিয়ে ফলটো দিব আমাক গছে অক্সিজেন দিব উশাহ ল'ব পাৰিম হয়নে তাৰপিছত খৰি দিব হয়নে গছে বহুত বস্তু দিয়ে বান্দৰবিলাক আমাৰ ইয়ালৈকে অহা কাৰণটো হ'ল আমি আচলতে য'ত জংঘলত বা বনাঞ্চলত বান্দৰবিলাক থকা জেগা আছে সেইবিলাক আমি ধ্বংস কৰি দিছোঁ হয় নাই গছ গছনি কাটি দিছোঁ আমি ধৰণৰ কাঠ কাটি বিক্ৰী কৰিছোঁ বিভিন্ন ধৰণৰ মানে তাত আমি খেতি কৰিব লৈছোঁ হেৰিখিনি জংঘলবিলাক কাটি হয় নহয় গতিকে আৰু ধৰক ঔটেঙা গছবিলাকত আগতে হাতীয়ে ঔটেঙা খাইছিলে হয়নে সেই গছবিলাক নথকাৰ ফলত আচলতে জীৱ জন্তুবিলাক এতিয়া সেই মানুহৰ বাৰীলৈকে আহিছে হয় নহয় গোটেই খাই দিছে নহয় গোটেই শাক পাচলি লগাব নোৱাৰে আহে নাই তোমালোক বান্দৰ আহে নাই আহে আগতে আৰু পনিয়ল চনিয়ল গছ গাঁৱৰ ইমান ধুনীয়াকৈ আছিলে নোহোৱা হৈ গৈছে জোনাকী পৰুৱা চিনি পোৱা নাই তোমালোকে পোৱা জোনাকী পৰুৱা দেখিছা নাই আগতে যিমান জোনাকী পৰুৱা ওলাইছিলে আজিকালি ইমান জোনাকী পৰুৱা নোলায় আগতে একদম পুৰা ৰাতি হোৱাৰ লগে লগে কি ধুনীয়া পৰিৱেশ এটা হয় জোনাকী পৰুৱা ইমানকৈ আহে আজিকালি নাই নহয় সেইখিনি কিয় হৈছে পৰিৱেশটো ধ্বংস হোৱাৰ